মই আছো বিলাসীপাৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত। বিষয়া কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নমুনা দেখাবলৈ আমি এনকেটিভি প্লাছ আহি উপস্থিত হৈছো। মোৰ অতীত সাংবাদিকে দেখাব এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ PHC বিলাসীপাৰা সাব ডিভিজন এতিয়ালৈকে কিন্তু খালী হৈ আছে। যদি আনটো ফালে চাওঁ, সেকশনাল অফিচাৰ PHC বিলাসীপাৰা ষ্ট'ৰ সেকশন তথাপিও কিন্তু খালী হৈ আছে। আমি ভিতৰৰ পৰিৱেশ দেখাম আমি যে এজনো বিষয়া কৰ্মচাৰী ইয়াতে আহি উপস্থিত হোৱা নাই। আমি চাৰিওফালৰ চকীসমূহ সম্পূৰ্ণৰূপে খালী হৈ আছে। হয়, দুজন আহিছে, দুজন বা তিনিজন আহিছে, তাৰে ভিতৰত চতুৰ্থ বৰ্গৰ এজন আৰু চতুৰ্থ বৰ্গৰ দুজন আৰু LD আহিছে, UD আহিছে। মোৰ টাইম হৈছে 10:27। মোৰ ঘড়ীত টাইম হৈছে 10:27, কিন্তু এতিয়ালৈকে এজনো বিষয়া কৰ্মচাৰী আহি উপস্থিত হোৱা নাই। আপুনি কোনটো পোষ্টত আছে? আপনি কোনটো পোষ্টত আছে? পিয়নত আছে। খালাসী। কেইটা বজাত আহি পাইছে? এতিয়া আহি পাইছে। সময়মতে আহি পাইছে নে? সময়মতে আহি পাইছে, ধন্যবাদ। মোৰ লগত UD বৰবাবু জনে আছে, মই কথা পাতিম। অফিচত অহাৰ সময় কিমান? 10:15। 10:15। আপোনালোকৰ সম্পূৰ্ণ বিষয়া কৰ্মচাৰী আহিছে নে? অহা নাই। কিহৰ কাৰণে নাহে? দূৰৰ পৰা আহে না। দূৰৰ পৰা আহে, সেইকাৰণে সময়। আনদিনা কেইটাত আহে? আহে 10টাতে আহে। আজিহে পলম হৈছে। কিমানজন কৰ্মচাৰী বিষয়া কৰ্মচাৰী আছে? আমি তো 10জন আছো। এই যে আহিল ধুবুৰীৰ পৰা আহে শাহজাহান। আমি কথা পাতিম। আপোনাৰ ওচৰত আহিম। আপুনি ক'ৰ পৰা আহিছে? ধুবুৰীৰ পৰা আহিলোঁ। আপোনাৰ অফিচ সময় কিমান? 10:30 বজাত আহিব লাগে, নিয়মত পাব লাগে। 10:30 বজাত পাব লাগে। অফিচ টাইম এইটো এনে? 10:15 পাব লাগে। আপোনাৰ আহোঁতে ধুবুৰীৰ পৰা আহোঁতে অলপ পলম হয়। আপুনি ইয়াতে ৰুম লোৱা নাই যে? ৰুম মানে মই কালি গৈছিলোঁ ঘৰত, দেওবাৰে পৰহি গৈছিলোঁ, আহোঁতে সোমবাৰে যদি এনেকৈ আপোনালোকে লেটকৈ আহে তেনেহ'লে অসুবিধা হোৱাৰ সন্মুখীন আছেনে? সেইটো অসুবিধা আমাৰ নিজৰে হ'ব। একচুৱেলি 10:15 আহি পাব লাগিছিল, মোৰ বাছৰ কাৰণে অলপ দেৰি হ'ল। হয় চাওক, 10-12জনমান কৰ্মচাৰী এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত 10-12জন কৰ্মচাৰী, কিন্তু 4-5জন কৰ্মচাৰীহে ইয়াতে আহি উপস্থিত হৈছে। তথাপিও তেওঁলোকে কৈছে, কোনোবাই কৈছে যে 10:30 আহি উপস্থিত হ'ব লাগে, কোনোবাই কৈছে যে 10:15 আহি উপস্থিত হ'ব লাগে। কিন্তু আমি দেখা মাত্ৰে এতিয়ালৈকে দৰ্জা খুলিছে ঠিকেই, কিন্তু কোনো এজন বিষয়া কৰ্মচাৰী আহি উপস্থিত হোৱা নাই। তেওঁ চাগে চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰী। আপুনি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী? MTS হিচাপে আছো। MTS হিচাপে আছে। কেতিয়া আহি পাইছে আপুনি? মই আহিছো 9:40 মানতে আহিছো। আপুনি তাৰমানে পুৱাই আহিছে? হয়। বাকীখিনি সদায় আহে নে এনেকে? আহে, সদায় মানে সোনকালে আহে, মানে বহুত দূৰৰ পৰা আহে তো। আৰু যোৱাকালি যিহেতু দেওবাৰ আছিল, কোনোবাই ঘৰত গৈছে, আহোঁতে আজি সোমবাৰ কাৰণে অলপ লেট হৈ আছে। সদায় নহয় এনেকুৱা। আকৌ যাওঁতেও মানে আমাৰ অফিচতো বিশেষকৈ কণ্ট্ৰেক্টৰৰহে কাম থাকে ন, সেইকাৰণে কণ্ট্ৰেক্টৰখিনি 11টা বজাৰ পিছতে আহে। আকৌ যাওঁতে আকৌ অলপ লেট হৈ যায়। 5:15 যোৱা টাইম দিছে, কিন্তু আপুনি গধূলি কেতিয়াবা আহি চাব যে আমাৰ 6টাও বাজি যায় কেতিয়াবা। হয়, এনেদৰে চৰকাৰী কাৰ্যালয়ৰ কৰ্ম সংস্কৃতিৰ নমুনা দেখাবলৈ আমি NKTV প্লাছ আহি উপস্থিত হৈছিলোঁ বিলাসীপাৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত। আৰু ইতিমধ্যে আমি দেখাইছোঁ যে বিষয়া কৰ্মচাৰীৰ চকী মেজ সম্পূৰ্ণৰূপে খালী হৈ আছে। আমাৰ ঘড়ীৰ সময়ো দেখাইছিলোঁ 10:30 পাৰ হোৱাৰ পিছতো কিন্তু বিষয়া কৰ্মচাৰী আহি উপস্থিত হোৱা নাছিল। এজন এজনকৈ আহিছে। এতিয়া বিভাগীয় মন্ত্ৰী তথা বিভাগীয় যি বিভাগ আছে, সেই মন্ত্ৰী তথা বিভাগীয় বিষয়াসকলে এই কৰ্ম সংস্কৃতিৰ নমুনা চাওক আৰু কৰ্ম সংস্কৃতিৰ নমুনা চাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ থাকিব।